নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু মোৰ পিছফালে দেখিছে মই ফাৰ্মত আছোঁ আৰু আজি অৰ্থাৎ যোৱাকালি দিলোঁ আঁঠুৱা খুলি, আৰু আঁঠুৱা কিয় খুলি দিলোঁ বা এতিয়া কেনেধৰণে চৰাইবিলাক আছে বা কিয় প্ৰব্লেম হৈছে নেকি, আজি কেইদিন হ'ল আৰু ৱেইট কিমান আহিলে, সকলোখিনি এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যিসকল নতুন ফাৰ্মাৰে ফাৰ্ম কৰিম বুলি ভাবি আছে তেখেতলোকৰ যাতে উপকাৰ হয়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মোৰ ফাৰ্মৰটো পৰিৱেশটো এতিয়া এনেকুৱা। তাৰ আগতে আপোনালোকক মই দেখাই ল'ব বিচাৰিছোঁ, যিহেতু মোৰ প্ৰিমিয়াম হয়, প্ৰিমিয়ামত আপোনাৰ চাওক এতিয়াও কেইবেগ দানা আছে দেখিছে, 11 বেগমান দানা এতিয়া ষ্টকত আছে। আৰু এতিয়া ফাৰ্মৰ এণ্ট্ৰি হৈছে এইফালে, আৰু দেখিছে টাৰ্বো ফিডাৰ উঠাই দিলোঁ। আৰু টাৰ্বো ফিডাৰ উঠাই দিয়া এটাৰ কাৰণ আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ। চাওক দেখিছোঁ কিমান দানা ৱেষ্ট হৈছে, আৰু ৱেষ্ট হোৱাৰ কাৰণো এটা আছে, যিহেতু মানে মোৰেই ভুল আছিলে। কাৰণ এই যি তিনিটা মই বনাইছিলোঁ আপোনালোকক দেখাইছিলোঁ মই আগৰ ভিডিঅ'ত, এইকেইটা কি হয়, যদি সমানকৈ বহে কোনো প্ৰব্লেম নাই। আৰু মানে যদি কামিত বহি যায়, ধৰি লওক এটা চাইডে এনেকুৱা কামিত বহি গ'ল, আৰু কামিত যদি বহি যায় তেনেহ'লে কি হ'ব, আপোনাৰ দানাটো মানে সিহঁতৰ যেতিয়া খুন্দা লাগি যাব দানাটো বাগৰি যায়। ঠিক আছে, তেনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে আজিৰ পৰা মানে টাৰ্বো ফিডাৰ উঠাই দিলোঁ। আৰু টাৰ্বো ফিডাৰ উঠাব দিনো হ'ল, কাৰণ আজি ডে হৈছে মোৰ 18 দিন। ঠিক আছে, আৰু 18 দিনত আপোনালোকে যদি চাই এতিয়া মেনেজমেণ্ট চাব পাৰে। ঠিক আছে, আৰু টাৰ্বো ফিডাৰ উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত এতিয়া যিকেইটা মোৰ ফিডাৰ আছিলে ফিডাৰবিলাক লগাই দিছোঁ। আৰু এতিয়া এটা কথা আপোনালোকে লক্ষ্য কৰিব পাৰে যে মই যিটো মেনুৱেল ডিংকাৰ লগাইছিলোঁ সেইটো কমকৈ দেখা পাইছে। ঠিক আছে, ইয়াতে আপোনালোকে যদি চাই তাৰ পৰা সেইফালে এটা, সিফালে দুটা, এইফালে দুটা আৰু এইফালে দুটা, টোটেল এই কেছটোত আছে 6টা। ঠিক আছে, কাৰণ 6টা এটা কাৰণে লগাইছোঁ, কাৰণ মই নিপুল ডিংকাৰ লগোৱা নাছিলোঁ সৰুৰ পৰা, অলপ ডাঙৰ হৈছে সিহঁত তেতিয়া লগাইছিলোঁ। সেইটো কাৰণে সিহঁতক যাতে গোটেইখিনি যাতে আজিয়েই মানে শেষ কৰি নিদিওঁ তেনেকৈ দিছোঁ, যাতে সিহঁতৰ অভ্যাসটো আহি যায়। ঠিক আছে, আজি 6টা দিছোঁ, ৰাতিলৈ 4টা দিম, কাইলৈ 2টা দিম, তেনেকৈ উঠাই দিম আৰু সিহঁতে ধুনীয়াকৈ তাতে পানী খোৱা হৈ যাব। আৰু যিকেইটা দুৰ্বল আছে বা উঠিব নোৱাৰে সিহঁতক ছাইড কৰি সেইফালে দিম, দিয়াৰ পিছত সিহঁতক মেনুৱেল ডিংকাৰত লগাই দিম। ঠিক আছে, আৰু এতিয়া আজিৰ বডি ৱেইট যদি চাই, আজি হৈছে ডে 18, আৰু তাৰ আগতে আপোনালোকক কৈ থৈ দিওঁ যে আঁঠুৱাটো খুলি দিয়া হ'ল। ঠিক আছে, আপোনালোকে ভাবিছে যে এই আঁঠুৱাও লগায় আৰু আঁঠুৱা খুলিও দিয়ে, কি কয়। ঠিক আছে, আপোনালোকে ভাবিব পাৰে, কাৰণ আঁঠুৱা লগাব লাগে আপোনাৰ 20 দিনমানলৈ, আৰু যদি আপোনালোকে একদম লিফটিঙলৈ লগাব পাৰে বেষ্ট, কোনো ধৰণৰ প্ৰব্লেম নাহে। ঠিক আছে, মই উঠাই দিয়াৰ এটা কাৰণ হৈছে মোৰ ইয়াতে, মই আগতেও কৈছোঁ, মোৰ ইয়াত বহুতো এলান্ধু হয়। ঠিক আছে, আপোনালোকে দেখা পাইছে এলান্ধুবিলাক বহুতো এলান্ধু হয়। কিয় এলান্ধু হয় মই ঠিক ধৰিব পৰা নাই। যদি আপোনাৰ ধোঁৱাটো দিয়ে মানে ফেমিগেশ্যন কৰি দিয়ে তেনেহ'লে অলপ কমে, যদি ফেমিগেশ্যন নকৰে বহুতেই ধোঁৱা হয়, সেইকাৰণে আপোনাৰ মকৰা জাল হয়। ঠিক আছে, মকৰা জালটোৰ কাৰণে মোৰ বহুতেই প্ৰব্লেম হয়। মানে কি হয়, যদি আপুনি এতিয়া ধৰি লওক ছাপ'জ আপুনি ধৰি লওক এতিয়া যদি এই ৰছীডাল লগাব যায়, ৰছীডাল লগাব গ'লেও ইয়াৰ পৰা বহুত এলান্ধু ইয়াতে পৰি যায়, সেইটো কাৰণে এটা বহুতেই মোৰ প্ৰব্লেম হৈ থাকে। ঠিক আছে, তাৰ কাৰণে আৰু কি হয়, এই যিটো নেটটো যেতিয়া আছিলে এইফালে আঁঠুৱাটো দাঙি দিয়াৰ লগে লগে গোটেই মানে ইয়াৰ পৰা গোটেইবিলাক পৰে, লৰি যায় ন, গোটেইবিলাক পৰে মানে ইয়াতে। গতিকে পৰাৰ কাৰণে মই ভাবিলোঁ কি সেইটো উঠাই দিয়া ভাল হ'ব, কাৰণ আজি 18 দিন হৈ গ'ল, যিহেতু 20 দিনমানলৈ মই লগাওঁ, 20 দিনমানলৈ মই লগাওঁ, এতিয়া যিহেতু 18 দিন হ'ল, গতিকে মই আঁতৰাই দিলোঁ। আৰু যিহেতু মই সেই চাংখনতো দি দিব লগা হ'ল, যিহেতু ডাঠ হৈ গৈছে ইয়াতে, সেইটো কাৰণে মই আঁতৰাই দিলোঁ। ঠিক আছে, আৰু আপোনালোকক মই বেনিফিটটো, আপোনালোকে এজনে সুধিছিলে যে আঁঠুৱা লগাৰ বেনিফিট কি হয়, মই আগৰ ভিডিঅ'ত কৈ থৈছোঁ, আঁঠুৱা লগাৰ বেনিফিটটো মই কৈ থৈ দিছোঁ। আৰু যদি আপোনালোকক নতুনকৈ ক'ব লাগে মই কেইদিনমান পিছত আকৌ এটা ভিডিঅ' বনাই দিম। ঠিক আছে, আৰু আজি আপোনালোকে দেখা পাইছে যে ধুনীয়াকৈ মেনেজমেণ্ট কৰি ৰাখিছোঁ, আৰু ইয়াতে 2টা লগাইছোঁ, সেইফালে 2টা, সেইফালে 2টা, 6টা টোটেল এইটো কেছতো 6টা ফিডাৰ ডিংকাৰ লগাই থৈ দিছোঁ। ঠিক আছে, আৰু এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ যে মোৰ গুটো, ঠিক আছে, বহুতে সুধি থাকে যে আপুনি গুটো কেনেকৈ কি কৰে। ঠিক আছে, আৰু গুটো আপোনালোকে চাব পাৰে, ইয়াতে চাওক, মেইন এটা প্ৰব্লেম মই আপোনালোকক, বহুতৰ প্ৰব্লেম হয়, সেই প্ৰব্লেমটো কোনেও চলিউশ্যন বিচাৰি পোৱা নাই বা চলিউশ্যন দিবও পৰা নাই। ঠিক আছে, সেই প্ৰব্লেমটো হৈছে মাখি। আপোনালোকে যদি চাই মোৰ ফাৰ্মত দেখিছেনে মাখি, আপোনালোকে দেখিছেনে, চাওক, যদি মাখি দেখিছে আপুনি কওক। ঠিক আছে, এটা বা সিফালে ক'ৰবাত এটা পাব মাখি। ঠিক আছে, তাৰ বাহিৰে আপোনালোকে মাখি ক'তো দেখা নাপাব। ঠিক আছে, আপোনালোকে কিছুমান ফাৰ্মত কি হয়, আপোনালোকৰ এই ৰছীডালতে মাখিয়ে হয়। ঠিক আছে, বা এনেকুৱাত মাখিয়ে থাকে, কিন্তু মোৰ ফাৰ্মত আপোনালোকে একেবাৰে মাখি, আপোনালোকে 0 মাখি নিচিনা 0% মাখি আপোনালোকে দেখা পাব। ঠিক আছে,
আৰু নিপুলত এটা প্ৰব্লেম হৈ থাকে সৰুতে, এইটো চাওকচোন, এইটো পৰি আছে দেখিছেনে? ইয়াতে যদি আপুনি এবাৰ এনেকৈ লাৰি দিয়ে এইটো বন্ধ হৈ গ'ল, ঠিক আছে। সিহঁতে কি কৰে, যেতিয়া নাজানে সিহঁতে খুট মাৰি কিনে যেতিয়া পানীটো পৰে সিহঁতে গুচি আহে, তেতিয়া পানীটো পৰি থাকে অলপ, সেইটো এটা প্ৰব্লেম দেখা যায়। আৰু আপোনালোকেও দেখা পাইছে মাখি একেবাৰে নাই। মাখি নোহোৱাৰ কাৰণটো হৈছে এটাই যে আপোনালোকে ৰেগুলাৰ মানে আপোনাৰ ডেইলি নহয়, কমচে কম দুদিনৰ মূৰে মূৰে আপোনালোকে যিটো সিহঁতৰ মলটো হয় মলটো উঠাই থাকক। আৰু মই আজি নতুনকৈ দিছোঁ, আপোনালোকে চাওক, সিহঁতে দেখিছে এখন পাৰি দিছোঁ, এইখন আজি দিছোঁ নহয়, কালিলৈ থাকি পৰহি মই এই গুটো চাফা কৰি দিম। এইখনৰ আজি আপোনাৰ 2 দিন হৈছে, কালিলৈ এখন চাফা কৰিম, মানে আজি অলপ প্ৰব্লেমৰ কাৰণে চাফা কৰিব নোৱাৰিলোঁ, কালিলৈ চাফা কৰি দিম, ঠিক আছে। এনেকুৱা ধৰণে আপোনালোকে যদি ৰেগুলাৰ চাফা কৰে তেনেহ'লে আপোনালোকৰ ফাৰ্মত কোনো ধৰণৰ মাখি নাহে, আপোনালোকে বিশ্বাস কৰক। আৰু আপোনালোকে যেতিয়া আপোনাক চাফা কৰি হ'ব, ঠিক আছে, যেতিয়া গুটো আপুনি উলিয়াই দিব বাহিৰত, উলিয়াই দিয়াৰ পিছত আপোনালোকে ফৰ্মেলিন দি স্প্ৰে কৰিব, ঠিক আছে। যদি ফৰ্মেলিন দি স্প্ৰে কৰে আপোনাৰ গোন্ধও নাথাকে আৰু একো মানে মাখি মহ বহুতেই কম হয়, ঠিক আছে। যি কি নহয়, এতিয়া আপোনালোকে ভাবিব পাৰে যে মোৰ বডি ৱেইট কিমান আছে, ঠিক আছে। আজি 18 দিন আৰু থাকিব লাগে 670 গ্ৰাম, আৰু ৱেইট মই এতিয়া ৱেইট কৰিছিলোঁ, এতিয়া ৱেইট আহিছে আপোনাৰ 710 গ্ৰাম, ঠিক আছে। অলপমান বাঢ়ি আছে 30 গ্ৰামমান, আৰু এনেধৰণে বঢ়াই থাকিব লাগিব, যিহেতু ৱেডাৰটো ভাল আছে, ৰাতি অলপ ঠাণ্ডা, দিনত ধৰি লওক অলপ গৰম পৰে, গতিকে এনেকুৱা ৱেডাৰত বহুতেই ভাল। আৰু এই ৱেডাৰটো কিন্তু এটা কাৰণে বেয়াও, যিহেতু বতাহৰ দিন, সেইটো অলপ প্ৰব্লেম হয়, ৱেডাৰটো অলপ ঠিক নহয়, কিন্তু এনেই চৰাই ডাঙৰ হোৱাত ৱেডাৰটোৱে সহায় কৰে, ঠিক আছে, কাৰণ গৰমো নহয় বেছি ঠাণ্ডাও নহয়। গতিকে আজিৰ মেনেজমেণ্ট আপোনালোকে দেখিলে, আৰু আপোনালোকে বহুতেই কমেণ্ট কৰিছিলে বা কৈ আছিলে মোক যে কোনটো ডিংকাৰ দাদা ভাল হয়, সেইটোৰ ওপৰত মই নেক্সট ভিডিঅ'ত বনাই আছোঁ। আপোনালোকক বহুতেই ৰখাবলগীয়া হ'ল, ইটোৰ পিছত সিটোৰ ভিডিঅ' ঢালি থাকিব লগা হৈছে। আৰু মোৰ মানে এই 2 দিন আপোনাৰ ভিডিঅ' দিব পৰা নাই, এটা কাৰণে মোৰ ভিডিঅ' এডিটো হৈ আছে, আৰু ভিডিঅ' মানে মই লাগাতাৰ দিব পৰা নাই, মোৰ মোবাইলটো মানে বেয়া হৈ গ'ল। মোৰ যোনটো মোবাইলত মোৰ ইউটিউবৰ ID লগ ইন হৈ আছিলে বা ইউটিউব ষ্টুডিঅ' আছিলে, সেই মোবাইলটো আপোনাৰ বেয়া হৈ গ'ল, ঠিক আছে। ডিছপ্লে এখন গুচি গ'ল, এইটো ফল্ডাৰ লগাব দিছোঁ, সেইটো আহি পালেহে ভিডিঅ' আপলোড কৰিব পাৰিম, ঠিক আছে। সেইটো কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই। আৰু আজি এইখনৰ পৰাও সেইখন চাঙত দি দিলোঁ পোৱালি, আৰু এতিয়া নেক্সট সিখন চাঙত দিম, ঠিক আছে। এখনৰ পৰা বঢ়াই লৈ আহি থাকিম, এনেকৈ দিব লাগিব। আৰু আজি বাৰ্ডছ আপোনালোকে দেখা পাইছেই, বাৰ্ডছবিলাক আপোনালোকে চাই ল'ব পাৰে, ঠিক আছে। আৰু আজিৰ ভিডিঅ'টো আপোনাৰ ইমানতেই সামৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে মই যিখিনি কথা কৈছোঁ এই কথাখিনি যাতে নতুন ফাৰ্মাৰে জানে, আৰু নতুন ফাৰ্মাৰে ধুনীয়াকৈ যাতে কামখিনি কৰিব পাৰে।